রাম শরীরত আছে কলি কৃত যত দুখ প্রথম কৃষ্ণ ভূষুক প্রথমে করা হরি হরি ঘুখ রাম কৃষ্ণ রসরণে করি অশেষ প্রণতি ঐশ্বদর কিঙ্কৰ করণী দতি কৃষ্ণ কৃষ্ণ আমি জয় জয়তে বিশেষকৈ আমি আমাৰ প্ৰাথমিকৰে একান্ত সেৱক শ্ৰদ্ধাৰ শ্ৰীযুত লাচিত খনিকৰ বাবু তেখেতৰ গৃহত কলেজত অধ্যয়ন কৰিবলৈ আহি ছাত্ৰাবাস হিচাপে এই খনিকৰ গৃহত যিসকলে বাস কৰি আছে আজি সমস্তজনকে সেই বাসগৃহৰ পূৰ্বৰ পৰা বাস কৰি থকা তেওঁলোকৰ অগ্ৰজ সদানন্দ বুঢ়াগোহাঁইৰ নেতৃত্বত আমাৰ ভোগবাৰী প্ৰাথমিক শাখাৰ নামঘৰত আহি আমাৰ আজি এই পাঠ অনুষ্ঠানত আহি উপস্থিত হোৱা সমস্ত জনলৈকে আমাৰ চেনেহ যাচিছোঁ। লগতে আমাৰ এগৰাকী সুযোগ্য মাতৃও আহি আমাৰ মাজত উপস্থিত হৈছে মিঠাই পুখুৰীৰ পৰা। আমি মাতৃৰ চৰণতো আমাৰ শ্ৰদ্ধা যাচিছোঁ, কাৰণ এগৰাকী মাতৃৰ ওপৰতেই এটা জাতি নিৰ্ভৰ কৰে। এয়া আমি কোৱা কথা নহয়, নেপোলিয়ন বোনাপাৰ্টে কোৱা কথা। গতিকে এগৰাকী সুযোগ্য মাতৃয়ে এখন ঘৰ সুন্দৰকৈ পৰিচালনা কৰাৰ উপৰিও সেই ঘৰখনৰ প্ৰত্যেকজন সদস্যক মাতৃগৰাকীৰ জৰিয়তে আহাৰ প্ৰস্তুত কৰি দিয়ে। আমি যাক মাতৃভাষা বুলি কওঁ, প্ৰকৃততে মাতৃৰ মুখৰ পৰা শুনাৰ কাৰণে আচলতে মাতৃভাষা বুলি কোৱা হয়। আমাৰ সনাতনী সভ্যতাত বা আমাৰ শাস্ত্ৰত যি মাতৃ বা পিতৃক আদিগুৰুৰ স্থান দিয়া হৈছে, অৰ্থাৎ আদিগুৰু এইকাৰণে কোৱা হৈছে সংসাৰখনত আমি একোজন একোজন সৎ নাগৰিক হ'বৰ কাৰণে প্ৰথম জ্ঞানদাতা গুৰুৱে হৈছে মাতৃ পিতৃ। আমি ভাবিব পাৰোঁ কেতিয়াবা মোৰ আয়ে কটো বুলিব নাজানে, কটো চুক কেইটা আছে তাকো নাজানে, তেওঁ আকৌ মোৰ কেনেকৈ গুৰু হ'ল। কিন্তু সঁচা কথা, প্ৰত্যেকগৰাকী মাতৃয়ে সকলোবোৰ জ্ঞান আয়ত্ত কৰিব নোৱাৰিব পাৰে। পৰাটো আচৰিত কথা, পৰাটোহে আচৰিত কথা, নোৱাৰাটো স্বাভাৱিক। কিন্তু মাতৃগৰাকীৰ এটা দায়িত্ব যে তেওঁ যিখিনি জ্ঞান দান কৰিব নোৱাৰে, সেই জ্ঞানখিনি ক'ত আহৰণ কৰিব লাগে সেইটো জানি সেই স্থানলৈ সন্তানক পঠাই দিয়ে। এতিয়া তাৰমানে যিখিনি জ্ঞান মাতৃয়ে দিব নোৱাৰে, সেই জ্ঞানখিনি আহৰণ কৰিবৰ কাৰণে মাতৃ পিতৃয়ে বিদ্যালয়, মহাবিদ্যালয় বা অন্যান্য
গুৰুস্থানীয় বা গুৰুসকলৰ কাষলৈ মাতৃয়ে আচলতে আঙুলিত ধৰি সন্তানক লৈ যায়। গতিকে সেইকাৰণে মাতৃগৰাকীৰ ওপৰত ঘৰখন, মাতৃগৰাকীৰ ওপৰত সমাজখন নিৰ্ভৰ কৰে। এতিয়া মাতৃগৰাকীয়ে আহাৰ প্ৰস্তুত কৰে। এতিয়া আহাৰৰ ওপৰত আমাৰ গোটেই আমাৰ স্বভাৱ চৰিত্ৰ নিৰ্ভৰ কৰে। গতিকে সেইকাৰণে মাতৃগৰাকীয়ে সেই আহাৰ প্ৰস্তুত কৰি, মাতৃগৰাকীয়ে তাৰমানে কি কেতিয়াৰ পৰা আহাৰ প্ৰস্তুত কৰে? তেওঁৰ পুত্ৰক দিয়া দুগ্ধৰ পৰা আৰম্ভ হয়। মাতৃ দুগ্ধও সন্তানৰ আহাৰ, তাৰ পৰাই আৰম্ভ হয়। তাৰ পাছত তেওঁ বাহ্যিকভাৱে প্ৰস্তুত কৰা আহাৰখিনিও আমাৰ সমাজত লোকসকলৰ চৰিত্ৰ গঠনত সি প্ৰভাৱ বিস্তাৰ কৰে। গতিকে মই এই সুযোগতে আমাৰ শ্ৰদ্ধেয় মাতৃগৰাকীৰ চৰণলৈ আমি সেৱা নিবেদন কৰিছোঁ। তেখেতে এটি সৎ সন্তান আমাৰ সমাজলৈ আগবঢ়াই দিছে, যি নিজেই সৎভাৱে জীৱন যাপন কৰাৰ উপৰিও ইয়াৰ আগতেও আমাৰ নামঘৰলৈ তেওঁ ভালেকেইজন এনেধৰণৰ যুৱক লৈ আহিছে, আজি যেনেকৈ লৈ আহিছে। গতিকে নিজেই সৎভাৱে জীৱন যাপন কৰাৰ উপৰিও আনকো সৎ পথ দেখুওৱাৰ এটা প্ৰচেষ্টা লৈছে বা প্ৰচেষ্টা লৈ তাত সফল হৈছে আমি অনুভৱ কৰিছোঁ। গতিকে এই আপাহতে মাতৃৰ জৰিয়তে সন্তানৰ প্ৰতি আমি সেৱা নিবেদন কৰিলোঁ। এতিয়া আহিলোঁ আমি মূল ভাগৱতৰ বস্তুলৈ। ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তি বুলি কোৱা হয়। অৰ্থাৎ ত্ৰেতা যুগত ৰামচন্দ্ৰই অযোধ্যাবাসীক যিবোৰ কথা কৈছিল বা তেওঁ ৰামচন্দ্ৰই মৰ্যাদা সহকাৰে জীৱন যাপন নিজেই কৰাৰ উপৰিও তেওঁ প্ৰজাবৰ্গকো কেনেকৈ মৰ্যাদা সহকাৰে জীৱন যাপন কৰিব লাগে প্ৰত্যক্ষভাৱে ত্ৰেতা যুগত ৰামচন্দ্ৰই যিখিনি কথা কৈছিল বা পৰৱৰ্তী সময়ত দ্বাপৰ যুগত দৈৱকীনন্দন কৃষ্ণই অহা ২৬ তাৰিখে আমি জন্মাষ্টমী আয়োজন কৰিম। অৰ্থাৎ পৰম পিতা পৰমেশ্বৰৰ আৱিৰ্ভাৱ মহোৎসৱ বা জন্মদিন আয়োজন কৰিম। সেইজন দৈৱকীনন্দন কৃষ্ণই দ্বাপৰ যুগত জন্মগ্ৰহণ কৰি সেইখিনি সময়ত সেই তাত নিবাস কৰা লোকসকলক যিখিনি পৰামৰ্শ দিছিলে, যিখিনি উপদেশ দিছিলে, ঘাইকৈ অৰ্জুনক যিখিনি উপদেশ দিছিলে বা ঘাইকৈ উদ্ধৱক যিখিনি উপদেশ দিছিলে, সেই উপদেশখিনি দিবলৈ এতিয়া আমাৰ মাজত দৈৱকীনন্দন কৃষ্ণ নাই বা ৰামো নাই। কিন্তু সেইজন দৈৱকীনন্দন কৃষ্ণ বা সেইজন অযোধ্যাৰ দশৰথ নন্দন ৰাম, এই দুয়োজনৰ যিখিনি বক্তব্য, যিখিনি কথা আজিৰ নৰমনীষৰ কাৰণে, আজিৰ মানুহৰ কাৰণে তেওঁ ৰাখি থৈ গ'ল। ক'ত ৰাখি থৈ গ'ল? ভাগৱতত ৰাখি থৈ গ'ল। যিখন ভাগৱত আমি আমাৰ অসমৰ গাঁৱে ভূঞে নগৰে চহৰে নামঘৰৰ এই মণিকূটৰ সিংহাসনৰ সেই ওপৰত থকা আমহি ঘৰটোত স্থাপন কৰি থৈ দিছোঁ। দ্বাপৰ যুগত অৰ্জুনে দৈৱকীনন্দন কৃষ্ণক যিখিনি কথা সুধিছিলে, দ্বাপৰ যুগত দৈৱকীনন্দন কৃষ্ণক উদ্ধৱে যিখিনি কথা সুধিছিলে, আমি আজি তেওঁক সাক্ষাতে ক্ষিতি অপতেজ মৰুদ্ৰুম অৰ্থাৎ মাটি পানী আকাশ বায়ুৰে গঠিত, পঞ্চভূতেৰে গঠিত এই শৰীৰটোত নাপাওঁ, সঁচা কথা। কিন্তু আমি আমাৰ সুধিবলগীয়া সকলো প্ৰশ্নৰ সমাধান এই ভাগৱতত আছে।
সেই ভাগৱতে আমাক ভগৱন্ত ৰূপেৰে আমাক সেই জ্ঞানখিনি প্ৰদান কৰি আছে। এয়াই হৈছে ভাগৱত। গতিকে সেইখন ভাগৱতকে আমি তাৰ পৰা উলিয়াই অনা নাই, আমি তাত প্ৰতিষ্ঠা কৰি থৈ দিছোঁ। শ্ৰদ্ধাপূৰ্বক তাৰ সন্মুখত বন্তি জ্বলাইছোঁ, ধূপ জ্বলাইছোঁ, বা আমি গোৱা ৰচনী অৰ্পণা কৰিছোঁ। সেই ভাগৱততনো কি আছে তাকেই আমি ইয়াত মেলি চাইছোঁ। এই ভাগৱত 12টা স্কন্ধযুক্ত। এই 12টা স্কন্ধৰ আমি 2 নম্বৰ স্কন্ধটো, দ্বিতীয় স্কন্ধভাগ আমি এতিয়া পাঠ কৰিছোঁ। এতিয়া দ্বিতীয় স্কন্ধৰ পাঠ আৰম্ভ কৰোঁতে ইয়াৰ শিৰোনামটো হৈছে মংগলাচৰণ। এতিয়া আমাৰ আচৰণ সম্বন্ধীয় কথাখিনিকে ইয়াত ক'বলৈ আৰম্ভ কৰিছে। আমাৰ কেনে আচৰণ স্বাভাৱিকতে আৰু আমাৰ আচৰণটো কেনে কৰি লোৱা উচিত, এই কথাখিনিকে আচলতে ইয়াত ক'বলৈ আৰম্ভ কৰিছে। কৈছে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগত যোগাদিৰো হৰি নাম মহা বল। অৰ্থাৎ সেইজন কৃষ্ণ, যিজন কৃষ্ণৰ কথা মই অলপ আগতে ক'লোঁ, যিজন দৈৱকীনন্দন কৃষ্ণ দৈৱকী বসুদেৱৰ ঘৰত জন্মগ্ৰহণ কৰি নন্দ যশোদাৰ ঘৰত লালিত পালিত হৈ তেওঁ দুষ্টক দমন কৰি সন্তক প্ৰতিষ্ঠা কৰি, সন্তক স্থাপন কৰি ধৰ্ম প্ৰতিষ্ঠা কৰি 125 বছৰ কাল ধৰাধামত থাকি ইতিমধ্যে বৈকুণ্ঠ পৰায়ণ কৰিলে। তেওঁ বৈকুণ্ঠলৈ গুচি গ'ল। যাবৰ সময়ত তেওঁৰ সমস্ত সৌৰ্য বীৰ্য শক্তি উপদেশ পৰামৰ্শ সকলোখিনি তেওঁ ভাগৱতত থুপিকৃত কৰি থৈ গ'ল। তেওঁৰ অৱৰ্তমানত তেওঁক সুধিবলগীয়া কথাখিনি আমি ভাগৱতত সুধিম। গতিকে ভাগৱতক সোধাৰ আগতে এইজন দৈৱকীনন্দন কৃষ্ণৰ আমি জয় জয়কাৰ কৰিছোঁ। কিয় কৰিছোঁ? তেওঁক জয় জয়কাৰ কৰিলেই আমাৰ মংগল সাধন। সেইকাৰণে আমি জয় জয় কৃষ্ণ বুলি আমি সেইজনক স্মৰণ কৰিছোঁ। সেইকাৰণে স্মৰণ কৰিছোঁ। তেওঁক স্মৰণ কৰিলে আমাৰ স্বভাৱ চৰিত্ৰ সলনি হ'ব, আমাৰ স্বভাৱ চৰিত্ৰ সলনি হৈ আমাৰ মংগল হ'ব। আমি যে ৰামচন্দ্ৰৰ কথা ক'লোঁ, সেই ৰামচন্দ্ৰৰ চৰিত্ৰযুক্ত ৰামায়ণখন ৰচনা কৰা জনৰ নাম আমি সকলোৱে জানো, বাল্মীকি। কিন্তু তেওঁ বাল্মীকি নাছিল। কি আছিল? ৰত্নাকৰ আছিল, এজন দস্যু আছিল। কিন্তু তেওঁ যেতিয়া ব্ৰহ্মা আৰু নাৰদৰ সংগ পালে, অৰ্থাৎ সাধুৰ সংগ পালে, যেনেকৈ আজি তোমালোকে সদানন্দৰ সংগ পাইছে, তেনেকৈ সাধুৰ সংগ পোৱাৰ পাছত সেই সাধু দুজনে তেওঁক পৰামৰ্শ দিলে যে তোমালোকে যিবোৰ কৰ্ম কৰিছা, অৰ্থাৎ তুমি যিবোৰ কৰ্ম কৰিছা, ৰত্নাকৰ দস্যুবৃত্তি লৈছা, এইটো তোমাৰ কাৰণে হিতজনক নহয়, মংগলজনক নহয়। গতিকে এই পৰামৰ্শখিনি পোৱাৰ পাছত তেওঁ মংগলজনক কৰ্মটো কি এই বুলি সোধাৰ কাৰণে, জিজ্ঞাসা হোৱাৰ কাৰণে মই চমুকে কৈছোঁ, গোটেই কাহিনীটো ক'লে বহুত দীঘল হ'ব। যেতিয়া সুধিলে তেতিয়া তেওঁক পৰামৰ্শ দিয়া হ'ল যে তুমি ৰাম নাম জপ কৰা, ৰামকৃষ্ণৰ নাম জয় জয়কাৰ কৰা। যেতিয়াই তেওঁ ৰামক হৃদয়ত বান্ধি ল'লে, তেওঁৰ জীৱনৰ পথ পৰিৱৰ্তন হ'ল, তেওঁৰ জীৱনটো লুটি খাই গ'ল। তেওঁ বাল্মীকিৰ পৰা, ৰত্নাকৰৰ পৰা বাল্মীকিলৈ ৰূপান্তৰ হ'ল। গতিকে সেইকাৰণে এই আমাৰ স্বভাৱ চৰিত্ৰ যেনেকৈ নাথাকক কিয়, সাধুৰ সংগ পাই এই ভাগৱত ধৰ্ম ধাৰণ কৰি ভাগৱত আমি যেতিয়া অধ্যয়ন কৰিম, শ্ৰৱণ কীৰ্তন কৰিম, তেতিয়া আমাৰ জীৱনৰো পথ পৰিৱৰ্তন হ'ব দেই। মই পিছত ফোন কৰিম আপোনাক। এতিয়া কথাটো হৈছে কি, ইয়াত সেইকাৰণে আমাক অকণমান পিছলৈ যেতিয়া যাম তেতিয়া কি দিছে,
হেনয় পৰমানন্দ মাধৱক নিত সুমৰিও নৰ নিৰন্তৰে একচিত্ত। এইজন ৰামচন্দ্ৰ কোন? এইজন দৈৱকী নন্দন কৃষ্ণ কোন? এই কথাটো আমি অকণমান পৰিচয় সাধন কৰি ল'ব লাগিব। দশৰথৰ ৰাম আমাৰ আদৰ্শ, যিহেতুকে তেওঁ মানুহৰূপে জীয়াই থাকি কেনেকৈ আনন্দ মনেৰে জীৱন যাপন কৰিব পাৰে হাজাৰ বিপদ বিঘিনিৰ মাজতো, এইটো আমাক দেখুৱাই থৈ গ'ল। গতিকে তেওঁ আমাৰ আদৰ্শ। এতিয়া তেওঁ কোন? তেওঁ নিখিল জগতৰ যিজন হৰ্তা কৰ্তা বিধাতা, অৰ্থাৎ সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন গৰাকী, সেইজন হৈছে ৰাম। সেইকাৰণে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিলে, মই যিজন ৰামক আৰাধনা কৰোঁ সেইজন দশৰথৰ নন্দন ৰাম নহয়, মই আৰাধনা কৰাজন নিখিল জগতৰ স্ৰষ্টা দ্ৰষ্টা, সেইজনহে মোৰ আৰাধ্য ঈশ্বৰ। গতিকে এই যিজন নিখিল জগতৰ ৰাম, সেইজন আমাৰ আৰাধ্য দেৱতা, যিজন বসুদেৱ দৈৱকীৰ ঘৰত জন্মগ্ৰহণ কৰি লীলা কৰি থৈ আমাক শিক্ষাদান দি থৈ গ'ল। এইজন আমাৰ ভজনীয় দেৱ। আৰু সেইজন কোন? সেইজন হৈছে অনাদি অনন্ত ঈশ্বৰ, গোটেই নিখিল জগতৰ যিজন ঈশ্বৰ, যিজন ব্ৰহ্মাৰো আৰাধ্য, যিজন শিৱৰো আৰাধ্য, সেইজন হৈছে আমাৰ অনাদি অনন্ত ঈশ্বৰ। সেইজনেই পূৰ্ণৰূপে আহি দৈৱকী বসুদেৱৰ ঘৰত আহি অৱতাৰ লৈছে বা জন্মগ্ৰহণ কৰিছে। আমাৰ সহজ অৰ্থত ক'বলৈ গ'লে জন্ম বুলি কোৱা হয়। আচলতে ভগৱন্তৰ জন্মও নাই মৃত্যুও নাই, তেওঁ অৱতাৰহে হয়, সেইকাৰণে অৱতাৰ বুলি কোৱা হয়। এইখিনি বাৰু অলপ বেলেগ কথা, সেইখিনি তোমালোকে পিছত জানিবলৈ চেষ্টা কৰিবা। এতিয়া আমাক কৈছে সেইজন ভগৱন্তক আমি নিৰন্তৰে মানুহবিলাকে একচিত্তে উপাসনা কৰিব লাগে। তে উপাসনা কৰিলে আমাৰ কি হ'ব? এয়া কৈছে, কৃষ্ণ কথা অমৃতক পিও সাৱধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে। সেইজন কৃষ্ণৰ অমৃতময় কথাবোৰ এই ভাগৱতত যে লিপিবদ্ধ হৈ আছে, সেই কথাবোৰ অতি সাৱধানে আমি শ্ৰৱণ কৰিব লাগে, যতনেৰে শ্ৰৱণ কৰিব লাগে। শ্ৰৱণ কৰিলে কি লাভ হ'ব? ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তন তপৰ। এই কাৰণেই, কাৰণ এই যুগটো কলি যুগ। আমি সকলোৱে জানো যে আমাৰ যুগ চাৰিটা: সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। সত্য যুগত ধ্যান এইটো ধৰ্ম প্ৰৱৰ্তিত আছিল। দ্বাপৰ যুগত, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰত পূজা, কলিত হৰিনাম। এয়া হৈছে যুগ ধৰ্ম। ইয়াত সেইকাৰণে কৈছে ঘোৰ কলি যুগে মলমতি মনুষ্যৰ। আমাৰ মনবোৰ মলেৰে পৰিপূৰ্ণ, আমি মলিন স্বভাৱৰ। কেনেকৈ মলিন হ'লোনো? কিয় মলিন হ'লোঁ? হয়নে বাৰু? এই কথাবোৰ যদি আমি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰোঁ, আমি অলপ আগতে কৈ দিলোঁ যে এগৰাকী মাতৃ আমাৰ কি? তেওঁ আমাৰ গুৰু। তেওঁ যি জ্ঞান দিব আমি সেই জ্ঞানেৰে আমি ধাবিত হওঁ, আগবাঢ়োঁ। আমাক যেনেকৈ তেওঁ শিক্ষা দিব আমি সেই শিক্ষাৰে শিক্ষিত হওঁ। কিন্তু আমাৰ সমাজ ব্যৱস্থাটোলৈ মন কৰাচোন। আজিৰ যুগৰ সমাজ ব্যৱস্থাবোৰত কি?
যদিও মাকে শুদ্ধ জ্ঞান দিয়ে বুলি আমি কওঁ, এতিয়া মাতৃগৰাকীয়ে যদি তেনে শুদ্ধ জ্ঞান পোৱা নাই, তেতিয়াহ'লে সতী সন্ততিকনো কেনে জ্ঞান দিব? তেওঁ যেনে অৱস্থাত থাকিব তেনে অৱস্থাতেতো আন লোকবিলাকক জ্ঞান দিব। গতিকে আমাৰ কলিযুগটো কেতিয়াৰ পৰা আৰম্ভ হ'ল? আজিৰ পৰা ৫,৫০০ বছৰৰ আগতেই কলিযুগটো আৰম্ভ হ'ল। অৰ্থাৎ দৈৱকী নন্দন কৃষ্ণ যিদিনাখন ধৰাধাম এৰি বৈকুণ্ঠলৈ গুচি গ'ল, সেই দিনৰ পৰাই আমাৰ কলিযুগটো আৰম্ভ হ'ল। তে কলিযুগত আমাৰ কলি মানে সহজ অৰ্থত ক'বলৈ গ'লে কলি মানে কণ্ডল, কণ্ডল মানে কাজিয়া। এতিয়া কণ্ডল কাজিয়া কেতিয়া হয়, ক'ত হয়? সেইকাৰণে যিখিনি সময়ত কলিৰ জন্ম হৈছিলে, ক'ৰ পৰা জন্ম হৈছিল? ব্ৰহ্মাৰ দেহৰ পৰা উৎপন্ন হৈছিল, ব্ৰহ্মাৰ তনুৰ পৰা কলি উৎপন্ন হৈছিল। উৎপন্ন হোৱাৰ পাছত তেওঁৰ বাহ্যিক ৰূপটো এটা কুৎসিত ৰূপ, কোলাই নহয়, তেওঁ দেখিবলৈ কোলাই নহয়, কুৎসিতো তাৰমানে। আৰু তাৰ উপৰি তেওঁ মানসিকতাটো কুৎসিত। তেওঁ জন্ম হৈ পিতৃ মাতৃক পিতাকক কি বুলি ক'লে? মোক কিয় জন্ম দিলা? জন্ম দিলা যেতিয়া মোক মোৰ অধিকাৰ দিয়া। তাৰমানে সি জন্ম হৈয়ে তাৰ অধিকাৰ মানে বিচৰা এটা কুৎসিত মনৰো তেওঁ অধিকাৰী। দেহটোতো কুৎসিতেই, মনটোও কুৎসিত। সেইকাৰণে দেখিলে যে ইয়াৰ দেহটো কুৎসিত, মনটো কুৎসিত, গতিকে ইয়াৰ নামটো কলিকে থোৱা হওক, এই বুলি কলি নামটো পিতাকেই ৰাখিলে। এতিয়া কথা হৈছে কি, এইবোৰ কাহিনী, এই কাহিনীবোৰত অন্তৰ্নিহিত হৈ থকা, অৰ্থাৎ আমাৰ মনটো বা দেহটো যদি কুৎসিত হৈ থাকে, তেতিয়াহ'লে কুৎসিত মনৰ পৰা কুৎসিত ভাৱনাবোৰ উদয় হয়, আৰু সেই ভাৱনাৰে আমি যি কৰ্ম সম্পাদন কৰোঁ, আমাৰ কৰ্মত তাৰ প্ৰতিফলন ঘটে। এতিয়া কথাটো হৈছে কি যে জন্ম হোৱাৰ পাছত ব্ৰহ্মাই কলিক ক'লে যে তই অধিকাৰ যে বিচাৰিছ, তোক মই অধিকাৰ দিলোঁ, যা। দৈৱকী নন্দন কৃষ্ণ যিদিনাখন ধৰাধাম এৰি বৈকুণ্ঠলৈ গুচি যাব, সেইদিনাৰ পৰাই তই গৈ পৃথিৱীত ৰাজত্ব কৰিবি। কিন্তু তোক সাৱধান কৰি দিলোঁ, য'ত মোৰ একান্ত ভকতে মোৰ গুণনাম কীৰ্তন শ্ৰৱণ কৰে, তালৈ তই ভুলতো নেযাবি, সাৱধান কৰি দিলে। কিন্তু কলিয়ে আমাক এই ভাগৱতৰ প্ৰথম স্কন্ধত, আমি যে দ্বিতীয় স্কন্ধ পঢ়ি আছোঁ, প্ৰথম স্কন্ধত কলি নিগ্ৰহ বুলি এটা অধ্যায় আছে। সেই কলি নিগ্ৰহত এটা কাহিনী আছে। এই কাহিনীটো আমি অকণমান জানি লওঁ। কিয় জানি লওঁ জানিছেনে? তেতিয়াই আমি বুজি পাম যে আচলতে কলি কেনেকৈ আমাৰ দেহত প্ৰৱেশ হ'ল, আমাৰ মনবোৰ কেনেকৈ মলিন হ'ল, বা আমাৰ মাতৃবিলাকেও আমাক কেনেকৈ মানে তেওঁলোকৰ নাম স্বভাৱবোৰো মলিন, সেইকাৰণে আমাকো মলিন কৰি তুলিছে। এই কথাখিনি আমি তেতিয়া উপলব্ধি কৰিব পাৰিম। এতিয়া এই কলি নিগ্ৰহত এটা আশ্চৰ্যকৰ ঘটনা আমি ভাগৱতত পাইছোঁ, বা সেইটো মহাভকত ৰজা পৰীক্ষিতে প্ৰত্যক্ষ কৰিছিল। ব্ৰহ্মাই কলিক সাৱধান বাণী শুনাই পঠাইছিল যে তই ভুলতো মোৰ একান্ত ভকতৰ ওচৰ নাচাপিবি। কিন্তু কলিয়ে এটা কৰ্ম কৰিলে। ক'ত কৰিলে? য'ত একান্ত ভকত পৰীক্ষিতে তেওঁৰ শাসন চলাই আছিল, ৰাজ্য চলাই আছিলে, অৰ্থাৎ সেই পৰীক্ষিতৰ ৰাজ্য অৰ্থাৎ কুৰুক্ষেত্ৰত আহি তেওঁ এটা পৰিঘটনা ঘটালে। পৰিঘটনাটো বৰ্ণনা কৰিছে ভাগৱতত কেনেকৈ, যে এটা চণ্ডালে এটা খাৰ গৰুক টঙনিয়াই টঙনিয়াই 3টা ভৰি ভাঙিলে,
চতুৰ্থ ভৰিটো ভাঙিবৰ কাৰণে প্ৰয়াস কৰি আছে, টঙনিয়াই আছে, কাষতে এজনী গাই গৰুৱে কান্দি আছে। এইবোৰ সকলো চিম্বলিক, প্ৰতীকাত্মক অৰ্থত বুজাইছে। ষাঁড় গৰুটো মানে ধৰ্ম, চণ্ডাল মানে কলি, আৰু গাই গৰুজনী মানে পৃথিৱী। চণ্ডাল ৰূপী কলিয়ে ধৰ্মৰূপী ষাঁড় গৰুটোৰ টঙনিয়াই টঙনিয়াই তিনিটা ভৰি ভাঙিলে। ভঙা তিনিটা ভৰি কি? তপহ, শৌচ আৰু দয়া। ভাঙিবলৈ টঙনিয়াই থকা ভৰিটোৰ নাম হৈছে সত্য। তাকে দেখি পৃথিৱীৰূপী গাইৰূপী পৃথিৱীয়ে কান্দিছে। তাৰমানে পৃথিৱীৰ ওপৰতে ঘটনাটো ঘটিছে দেখা, তাকে দেখি কান্দি আছে। এতিয়া এই যে তিনিটা ভৰি ভাঙিলে, ভৰি তিনিটা কি? এটা হৈছে তপহ। তপহ মানে ছাত্ৰানাং অধ্যয়নং তপহ, হয়নে বাৰু? ছাত্ৰৰ কৰ্তব্য কি? তপহ। এতিয়া তপ বুলি কওঁতে এতিয়া আমি গছ তলত গৈ পেলাই তপ কৰাটো বুজোৱা নাই, অধ্যয়নহীনতা। তাৰমানে অধ্যয়ন নোহোৱা হ'ল। কোনটো কৰা উচিত, কোনটো কৰা অনুচিত কেতিয়া বুজি পাব? অধ্যয়ন কৰিলে। অধ্যয়ন ক'ত কৰিব? অধ্যয়ন কিতাপো কৰিব পাৰে, হয় নহয়? কাৰোবাৰ লগত আলোচনা কৰি ক'ৰবাত সভাত এটা ভাল বক্তৃতা শুনিও অধ্যয়ন হ'ব পাৰে, ক'ৰবাত ফুৰিবলৈ গৈ এক্সকাৰচন যিটো কোৱা হৈছে তেতিয়াও অধ্যয়ন হ'ব পাৰে, হয়নে বাৰু? গতিকে অধ্যয়নহীনতা, কেৱল কিতাপ পঢ়া বুলি কোৱা নাই। অধ্যয়নহীনতাটো আহি গ'ল। অধ্যয়নহীনতাই কি আনিলে? অজ্ঞানতা আনি দিলে, হয়নে বাৰু? অধ্যয়নহীনতাই অজ্ঞানতা আনি দিলে। তাৰমানে অধ্যয়ন কৰা মানসিকতাটো আমাৰ বিলুপ্ত হ'ল। অধ্যয়ন কৰা মানসিকতাটো বিলুপ্ত হোৱাৰ লগে লগে কি আহিল? আমাৰ মনলৈ এই মলিনতা আহিল। ইয়াত যে কৈছে যে কি বুলি কৈছে? ইয়াৰ পিছতো কৈছে শৰীৰত আছে যত কলিকিত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। এই শৰীৰলৈ যে এই কলিকিত দুখবোৰ আহিলে, কিয় আহিল? তাৰমানে অধ্যয়নহীনতাৰ কাৰণে, অধ্যয়নৰ অভাৱৰ কাৰণে আমি কি কৰা উচিত, কি কৰা অনুচিত সেইটো নাজানাকৈ যিহকে তিহকে কৰোঁ, যিহকে তিহকে খাওঁ, যলৈকে তলৈকে যাওঁ। এই তাৰ কাৰণে আমাৰ কি হৈ পৰিল? আমাৰ যিটো মনৰ শৌচতাটো, পবিত্ৰতাটো লুপ্ত হ'ল, পবিত্ৰতাটো নোহোৱা হ'ল। পবিত্ৰতাটো নোহোৱাৰ কাৰণে আমাৰ মনলৈ কি আহে? খং আহে, ক্ৰোধ আহে। যিটো বিচাৰোঁ সেইটো নাপালে আমাৰ মনলৈ খং আহে, ক্ৰোধ আহে, যাৰ ফলত আমাৰ মনলৈ দয়া নামৰ যিটো ভাৱনা, এই ভাৱনাটো অভাৱ ঘটে। এইবোৰে হৈছে আমাৰ কলিকিত দুখ। মই যে অলপ আগতে কৈছিলোঁ, এগৰাকী মাতৃয়েও আমাক ঠেলি দিয়ে এনেকুৱাবোৰ অৱস্থালৈ। কেনেকৈ? মই এটা উদাহৰণ দিম। এতিয়া এটা ল'ৰাই খোজকাঢ়িছে, দুটা এটা কথা ক'ব পৰা হৈছে, বা তাৰ আগতে মই এটা উদাহৰণ দিওঁ। মোৰ হাতত থকা এই মোবাইলটো, এই মোবাইলটোত কোম্পেনীয়ে বা ছফ্টৱেৰটো ইনষ্টল কৰি পঠাই দিলে, হয়নে বাৰু? ছফ্টৱেৰটো ইনষ্টল নকৰোঁতে এই মোবাইলটো খালী মোবাইল এটা মোৰ হাতলৈ অহাৰ লগে লগে মই ফেচবুকটো ইনষ্টল কৰি ল'লোঁ, হোৱাটছআপটো ডাউনলোড কৰি পেলাই ইনষ্টল কৰি ল'লোঁ, বিভিন্নজনৰ ফোন নাম্বাৰবোৰ মই ইনষ্টল কৰি ল'লোঁ। এতিয়া যিটো বস্তু মই এই মোবাইলটোত ইনষ্টল কৰিছোঁ সেইটোহে পাম, বেলেগ বস্তু পাম জানো? একো নাপাওঁ। এতিয়া আমি আই গৰ্ভত থাকোঁতেই ভাগৱতে আমাক দেখুৱাই দিছে, আমি যেতিয়া 7 মহীয়া আই গৰ্ভত, তেতিয়াৰ পৰা আমাক জ্ঞান হয়, অৰ্থাৎ আমি জ্ঞান আহৰণ কৰিব পৰা ক্ষমতাশালী হওঁ। গতিকে মাৰ মনত যিবোৰ ভাৱনা হয়, মাৰ মনলৈ অহা ভাৱনাবোৰ, মায়ে যিবোৰ খায়, সেই খোৱাবোৰ আপ্যায়নী নাৰীয়েদি গৰ্ভত থকা কেঁচুৱাটোৱে খায়। মাকে যদি নাখাবলগীয়া খাইছে অজ্ঞানতাবশতঃ,
সেই কেঁচুৱাটোৱে গৰ্ভত থাকোঁতেই সেইবোৰৰ প্ৰভাৱ তাৰ গাত পৰে। মাকে যদি নকৰিবলগীয়া কাম কৰিছে, এইবোৰৰ প্ৰভাৱটো কেঁচুৱাৰ গাত পৰে। উদাহৰণ ভাগৱতত দি থৈ দিছে অভিমন্যু, তোমালোকে পঢ়িবা। ভাগৱতত দি থৈ দিছে নাৰদ, তোমালোকে পঢ়িবা। ভাগৱতত দি থৈ দিছে প্ৰহ্লাদ, তোমালোকে পঢ়িবা। ভাগৱতত দি থৈ দিছে ধ্ৰুৱ, এইবোৰ পঢ়িবলগীয়া। সেইকাৰণে কি হয়, এই 7 মাহৰ পৰাই এই জীৱ নামৰ এই মোবাইলটোত, তাৰমানে মোবাইলটো বুলি কৈছোঁ যে ইনষ্টল কৰিবলৈ আৰম্ভ হয়। তাৰমানে যিটো ইনষ্টল কৰিব সেইটোৱে ওলাব, আমাৰ চৰিত্ৰ স্বভাৱত সেইটোকে ওলাব। খোজ কাঢ়িছে, কথা ক'বলৈ শিকিছে, সেইখিনি সময়তে ল'ৰাটোক ক'লে, দুপৰীয়া খাই বৈ মাকে শুবলৈ খুজিছে, তেনে অৱস্থাতে দেখিছে আন দিনাৰ দৰে দুগৰাকী মানে জা-জুৱলি আহিছে আৰু ঘৰলৈ এনেই তামোল দুখন চুবাই কিবা এটা কৰি কথাৰ মহলা মাৰিবলৈ। তাকে দেখি মাকে কৈছে, অ' শুন, সেইয়া গেটৰ মুখত, জপনাৰ মুখত খুৰীহঁতক দেখিছ নহয়, এনেই তামোল চামোল খাই পেলাই সময় নষ্ট কৰিব, মই ঘৰত নাই বুলি কবি। সি তাৰ মগজুত সেইটো কোনোদিন ইনষ্টল কৰা নাই, ভৰোৱা নাই। সেইদিনাখন মাকে ইনষ্টল কৰিলে। সেইকাৰণে খুৰীয়েকজনী ঘৰলৈ সোমাই অহাৰ লগে লগে কি বুলি ক'ব, অ' মা, অ' খুৰী, অ' খুৰী, মায়ে কৈছে মা ঘৰত নাই বুলি ক'বলৈ, তুমি হয়নে এনেই আহি পেলাই তামোল চামোল চুবাই সময় কষ্ট কৰা। তাৰমানে মাকে পুতেকক যিখিনি কথা ক'লে সেই কথাখিনিয়ে সেই কেঁচুৱাটোৱে ক'বনে নকয় বাৰু? নিশ্চয় ক'ব, কাৰণ সি আগতে এনেকুৱা কথা ক'বলৈ শিকা নাই। তাৰপিছত মাকে খুৰীয়েক আৰু গুচি গ'ল আৰু বুজি পালে আৰু কথাবোৰ কেনেকুৱা। মাকে তেতিয়া কৈছে, হেৰৌ বুৰ্বক, তোক মই তেনেকৈ ক'বলৈ কৈছিলোঁ নেকি? তই আজিৰ পৰা তেনেকৈ নকবি। এই তাৰ মগজুত ইনষ্টল কৰিলে নাই বাৰু? সেই তেনেকৈ ইনষ্টল আৰম্ভ হৈ গ'ল। গতিকে এনেকৈ কৰোঁতে 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 আমিও অধ্যয়নহীনতা, আমিও অধ্যয়ন নকৰোঁ, নুবুজোঁ, হয়নে বাৰু? সেইকাৰণে তপঃ নামৰ যিটো চৰণ, যিটো আমাৰ ধৰ্মৰ 4টা প্ৰকৃত স্তম্ভ, 4টা স্তম্ভৰ ওপৰত ধৰ্ম প্ৰতিষ্ঠিত। আমি যে নামঘৰলৈ আহিছোঁ, এয়া ধৰ্মৰ আখৰাহে কৰিছোঁ। ইয়াত আমি যিবোৰ কথা শিকি গৈছোঁ, সেইবোৰৰ বিপৰীত যদি আমি কৰ্ম কৰোঁ, তেতিয়াহ'লে আমি ধৰ্মৰ ক্ষেত্ৰত আহি পেলাই ধৰ্মৰ কথা জানি আমি গৈ পেলাই আমাৰ দৈনন্দিন কৰ্মৰাজিৰ মাজত যদি আমি ইয়াৰ বিপৰীত কৰ্মবোৰ কৰোঁ, তেতিয়াহ'লে আমি কেনেকৈ ধাৰ্মিক লোক হ'ম, হয়নে বাৰু? গতিকে সেইকাৰণে এই ধৰ্ম মানে আচলতে 4টা মূল স্তম্ভৰ ওপৰত ধৰ্ম প্ৰতিষ্ঠিত। সেইকেইটা কি? তপঃ, শৌচ, দয়া আৰু সত্য। এই সত্য নামৰ চৰণটোৱে কলিয়ে ভাঙিব পৰা নাই, টঙনিয়াই আছে। তেনে সময়তে আহি তাত পৰীক্ষিত উপস্থিত হ'ল। পৰীক্ষিতে সেই কলিক বন্দী কৰিলে, প্ৰাণে মাৰিব খুজিছিল, কিন্তু সেই কলিয়ে পৰীক্ষিতৰ ওচৰত আশ্ৰয় লোৱাৰ কাৰণে, শৰণ লোৱাৰ কাৰণে, পৰীক্ষিত এজন ধাৰ্মিক লোক হোৱাৰ কাৰণে তেওঁক প্ৰাণে নামাৰিলে। প্ৰাণে নামাৰি ক'লে, তই মোৰ ৰাজ্যৰ বাহিৰ হৈ যা। কিন্তু তেতিয়া কলিয়ে কৈছে, গোটেই অকণ্টকা পৃথিৱীখন তুমি শাসন কৰি আছা, তোমাৰ ৰাজ্যৰ বাহিৰত মোৰ থাকিবলৈ ক'ত স্থান আছে? গতিকে তোমাৰ ৰাজ্যৰ ভিতৰতে তোমাৰ অলাগতিয়াল কিছুমান ঠাইত মোক থাকিবলৈ স্থান দিয়া। অলাগতিয়াল স্থানকেইডোখৰ কি এতিয়া? সেই ভাগৱতত দেখুৱাই দিলে। জৈত খেলে জোৱা পাশা, কৰে মদ্যপান, স্ত্ৰী পঞ্চহৰণা, সুবৰ্ণত দিলো স্থান। তাৰমানে গোটেই পৃথিৱীখনত থাকিবলৈ ঠাই নাপালে, থাকিবলৈ দিলে ক'ত ক'ত? য'ত জোৱা খেল খেলে,
য'ত মদ্যপান কৰে, এইকেইডোখৰ ঠাই মূলতঃ বাছি দিলে। এতিয়া মই যে অলপ আগতে কৈছিলোঁ, কলি মানে কণ্ডল, কণ্ডল মানে কাজিয়া। য'ত জুৱা খেল তাত কাজিয়াৰ উৎপত্তিস্থল, তাৰমানে তালৈ আমাক নাযাবলৈ কৈছে। য'ত মদ্যপান তাত কাজিয়াৰ উৎপত্তিস্থল, তালৈ আমাক নাযাবলৈ কৈছে। স্ত্ৰী মানে এগৰাকী বিবাহিতা স্ত্ৰী থাকোঁতে যদি আন এগৰাকী স্ত্ৰীলৈ মন দিয়া হয়, তেতিয়া কি হ'ব? তাতো কাজিয়াৰ সূত্ৰপাত হ'ব, হয়নে বাৰু? সেইটো আমাক নকৰিবলৈ কৈছে। বা স্ত্ৰী শব্দটোৰ আৰু বহুত ব্যাখ্যা আছে। মই এইখিনি সময়ত তোমালোকৰ উদ্দেশ্যে কেৱল মাত্ৰ তাকেই কৈছোঁ। তোমালোকে কোনোবা এজনী ছোৱালীক ভাল পোৱা ধৰা, হয়নে বাৰু? তাইক বাদ দি যদি বেলেগ এজনী ছোৱালীলৈ যোৱা, লাগি দিছোঁ কাজিয়া, হয়নে বাৰু? এইটো স্বাভাৱিক কথা, এইটো কাজিয়া তাৰমানে। তাৰপাছতে আকৌ কৈছে যে সুবৰ্ণ, সোণ। আজিৰ এই প্ৰেক্ষাপটত এগৰাকী মহিলাই 2 তোলাৰ এডাল সোণৰ চেইন পিন্ধি বজাৰলৈ গৈ শান্তিৰে ঘূৰি আহিব পাৰিব নোৱাৰে বাৰু? বাৰে প্ৰতি হাতখন চেইনডাললৈ গৈ থাকিব। কিয়? কোনোবাই মানে চুৰ কৰি লৈ যাব নেকি? কোনোবাই টনা আজোৰা কৰিলে কাজিয়া, হয়নে বাৰু? তাৰমানে এইটো এটা প্ৰতীকাত্মক অৰ্থত কৈছোঁ, তাৰো ব্যাখ্যা আছে। তাৰমানে আমি আমাৰ যিখিনি প্ৰয়োজনীয় সেইখিনি আমি যদি সৎভাৱে কৰ্ম সম্পাদন কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় সকলোবোৰ পাৰ্থিৱ সম্পদ আমি পাম। তাৰমানে আমি কোনো বিপদবিঘিনি নোহোৱাকৈ আমি আৰামদায়ক এটা জীৱন যাপন কৰিব পাৰিম। প্ৰয়োজনতকৈ অধিক যেতিয়া বিচাৰিম, তেতিয়া কি হ'ব? তেতিয়া আমি চলে বলে কৌশলে, অৰ্থাৎ বাই সুকৰ ক্ৰোক আমি যেতিয়া সংগ্ৰহ কৰিম, তাতো কাজিয়া, হয়নে বাৰু? তাতো কাজিয়া সূত্ৰপাত হ'ব। গতিকে সেইকাৰণে আমাৰ ডাকৰ বচন আছে আজিকালি, কি বুলি কৈছে? যে চিধা আঙুলিয়ে ঘি নোলায়, আঙুলিটো বেকা কৰিবা। তাৰমানে অনৈতিক পদ্ধতিয়ে হ'লেও তুমি ধন আহৰণ কৰিবলৈ চেষ্টা কৰা, কিন্তু অনৈতিক পদ্ধতিৰে যদি তুমি ধন আহৰণ কৰা, তাতো কাজিয়াৰ সূত্ৰপাত, হয়নে বাৰু? কোনোবাই ধৰাও পেলাব নোৱাৰিলে তোমাক, তুমি চুৰ কৰি কিবা এটা আনিলা, কিন্তু তাক তুমি ব্যৱহাৰ কৰোঁতে আনন্দ মনেৰে ব্যৱহাৰ কৰিব পাৰিবা জানো? কেতিয়াও সম্ভৱ নহয়। তাৰ মানে সুবৰ্ণটোৱে আমাক বুজাইছে যে আমি অনৈতিক পদ্ধতিৰে অতিপাত আমাৰ প্ৰয়োজনতকৈ অধিক উপাৰ্জনটো আমাৰ এই কাজিয়াৰ সূত্ৰপাত, তাতেই আমাক কলি প্ৰৱেশ কৰে। তাৰপাছত আৰু এঠাইত দিলে, কি দিলে? পঞ্চহনা পাতক। অৰ্থাৎ আমি সকলো গৃহস্থী, আমি সকলো সংসাৰ ধৰ্ম আমি পালন কৰিছোঁ, আমি গৃহস্থী ধৰ্ম পালন কৰিছোঁ। গতিকে গৃহস্থী ধৰ্ম পালন কৰোঁতে আমি কেইটামান কাম আমি নকৰাকৈ থাকিব নোৱাৰোঁ। সেইকেইটাৰ ভিতৰত কি? এটা হ'ল আমি জুই নজ্বলোৱাকৈ থাকিব নোৱাৰোঁ। আমি পানী নতলোৱাকৈ আমি গৰম নকৰাকৈ আমি থাকিব নোৱাৰোঁ। আমি ঝাৰু বাঢ়নি লৈ পেলাই ঠাই নাহাৰাকৈ থাকিব নোৱাৰোঁ। আমি চাউল মানে ভাত সিজাবৰ কাৰণে, চাউল তৈয়াৰ কৰিবৰ কাৰণে আমি ঢেঁকী বা আজি মিলটো আমি ব্যৱহাৰ নকৰাকৈ থাকিব নোৱাৰোঁ। আমি পটা গুটিটোও ব্যৱহাৰ নকৰাকৈ থাকিব নোৱাৰোঁ। এই আটাইকেইটা কৰ্ম কৰোঁতে আমাৰ তাত পানী নিধন হয়। জুই জ্বলাওঁতে চগাই আপোনা আপুনি পৰে, মই পেলাম বুলি জুই নজ্বলালেও আহি তাত চগাই আহি পেলাই বিভিন্ন কীট পতংগ আহি জাহ যায়। মই জুই জ্বলালোঁ কাৰণে জাহ গৈছে, নজ্বলোৱা হ'লে মই জ্বলোৱাৰ কাৰণে মূৰ লগালৈ সেইবোৰ পাপ আহে। এইবোৰ পঞ্চহনা পাতক বুলি কয়, পাপ বুলি কয়। এই পঞ্চহনা পাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভাগৱতে কৈছে যে 5টা যজ্ঞ নিতৌ কৰিব লাগিব। আমি আমাৰ দৈনন্দিন কৰ্মৰাজিয়ে কৰিম নে আমি 5টা যজ্ঞ দিনও কৰিম? সেইটো অসম্ভৱ কথা। সেইকাৰণে ভাগৱতে আমাক আৰু এটা উপায় দিলে। কি উপায় দিলে?
যে তুমি পঞ্চহনা পাতকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে দৈনিক পঞ্চযজ্ঞ কৰাৰ বিপৰীতে তুমি যদি পুৱা গধূলি গুৰু সেৱা কৰা, ঈশ্বৰ সেৱা কৰা, যেনেকৈ আমি ইয়াৰ ৰাজহুৱা নামঘৰ, ইয়াৰ আমি মণিকূটত গুৰু এখনো প্ৰতিষ্ঠা কৰি লৈছোঁ, হয়নে বাৰু? সেই ঠিক তেনেধৰণে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে ৫৫০ বছৰ আগতে আমাক শিকাই থৈ গ'ল যে আমাৰ ঘৰে ঘৰেও এই ব্যৱস্থাটো কৰা উচিত। আমাৰ ঘৰে ঘৰে আমি নিজ নিজ ঘৰত একোটাকৈ সৰুকৈ নামঘৰ বা গুৰুঘৰ আমি প্ৰতিষ্ঠা কৰি লোৱা উচিত। আৰু সেই নামঘৰ বা গুৰুঘৰত আমি পুৱা গধূলি যদি আমি বন্তি জ্বলাই সেৱা এটি কৰোঁ, ভগৱানক প্ৰাৰ্থনা কৰোঁ, স্তুতি নিবেদন কৰোঁ, তেতিয়াহ'লে আমি 5টা যজ্ঞ কৰাৰ প্ৰয়োজন নাই। গতিকে এটা সহজ পন্থা আমাক দি থৈ গ'ল। গতিকে আমি তেতিয়াহ'লে কি কৰা উচিত? ভাগৱতে ক'লে কলিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি জুৱা খেলিবলৈ যাব নালাগিব, মদ খাবলৈ যাব নালাগিব, আমি পৰৰ স্ত্ৰীৰ প্ৰতি আমি মনোনিৱেশ কৰিব নালাগিব, পৰৰ ধন মানে অতিমাত্ৰা ধন উপাৰ্জনৰ কথা আমি মানে চিন্তা কৰিব নালাগিব। আৰু পঞ্চহনা পাতকৰ আমি নকৰাকৈ থাকিব নোৱাৰোঁ, গতিকে কৰিবই লাগিব। কাৰণ এইকেইটাৰ পৰা আমি আঁতৰত থাকিব পাৰোঁ ইচ্ছা কৰি, হয়নে বাৰু? কিন্তু এই পঞ্চহনা পাতকৰ পৰা আমি ইচ্ছা কৰিও আঁতৰত থাকিব নোৱাৰোঁ, যিহেতুকে আমি পুৱা গধূলি সদায় গুৰু সেৱা কৰাটো উচিত। গতিকে এইটোকে এতিয়ালৈকে নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে, কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি, ধন্য নৰপতিমতী উত্তম তোমাৰ, পুছিলা সাজিটো কথা সংসাৰতে সাৰ, মুখ্য আৰু সাধন ইটো জগতৰে হিত, লভিলা মুকুতি যিটো তাহাৰ বাঞ্ছিত, নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নীতি বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে, তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ শুৱৈ ব্যৰ্থী আয়ু পাত, দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰৈ, নিদ্ৰা স্ত্ৰী আলাপনে ৰাত্ৰি আয়ু হৰৈ, ৰামিছা বিষয়ক মাত্ৰ কৰৈ অভিলাষ, সিহেতু নেদেখৈ নৰে আপোনাৰ নাশ। কৃষ্ণ। এতিয়া পৰীক্ষিতে, আমি যিজন পৰীক্ষিতে কলি নিগ্ৰহ কৰাৰ কথা কৈছিলোঁ, সেইজন পৰীক্ষিতে সপ্তদ্বীপা পৃথিৱীৰ ৰজা হৈও তেওঁ কোনোদিন কোনো প্ৰজাক আদেশ দিয়া নাছিল, নিৰ্দেশ দিয়া নাছিল। আচৰিত কথা, এজন ৰজাই প্ৰজাক পাত্ৰ মন্ত্ৰীক
আদেশ নিদিয়াকৈ ৰাজ্য শাসন কৰিছিল? কৰিছিল। কেনেকৈ ৰাজ্য শাসন কৰিছিল? তেওঁ পাত্ৰ মন্ত্ৰী প্ৰজা সকলোকে কেৱল মাত্ৰ প্ৰাৰ্থনাৰ দ্বাৰা, অনুৰোধৰ দ্বাৰাহে ৰাজ্য শাসন কৰিছিল। তেওঁ কোনোদিন আদেশ দিয়া নাছিল। সকলো প্ৰজাক তেওঁ ঈশ্বৰ জ্ঞান কৰিছিল, পুত্ৰ জ্ঞান কৰিছিল। এনেধৰণে ৰজাই শাসন কৰিছিল। এদিনৰ কথা, সেই পৰীক্ষিত ৰজাই তেওঁ ৰাজভঁৰালত প্ৰৱেশ কৰিলে। ৰাজভঁৰালত প্ৰৱেশ কৰি ৰাজভঁৰালত এটা প্ৰকাণ্ড পেৰা দেখিলে। পেৰা তোমালোকে চিনি পোৱা, প্ৰকাণ্ড বাকচ এটা দেখিলে। সেই প্ৰকাণ্ড বাকচটোৰ ভিতৰতনো কি আছে খুলি চাবলৈ মন গ'ল। মন যোৱাৰ লগে লগে তেওঁৰ ৰাজভঁৰালীক অনুৰোধ কৰিলে যে এইটো খুলি দিয়াচোন, চাওঁ কি আছে। খুলি দিলে। খুলি দিয়াৰ লগে লগে এটা প্ৰকাণ্ড মুকুট দেখিলে। প্ৰকাণ্ড মুকুটটো তিৰবিৰাই থকা দেখি তাক পিন্ধিবলৈ তেওঁ মন গ'ল। মন যোৱাৰ লগে লগে তেওঁ পূৰ্বৰ পৰা এটা মুকুট পিন্ধি আছিল। সেই মুকুটটো খুলি থৈ, যিহেতুকে ৰজা, সেই মুকুটটো খুলি থৈ সেই পেৰাটোৰ ভিতৰত থকা প্ৰকাণ্ড তিৰবিৰাই থকা মুকুটটো পিন্ধিলে। পিন্ধাৰ লগে লগে তেওঁ মৃগয়ালৈ যাবলৈ মন গ'ল, চিকাৰলৈ যাবলৈ মন গ'ল। চিকাৰলৈ গৈ দিনটো তেওঁ চিকাৰ কৰি 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 তেওঁ পিয়াহ পলোৱা নাই, হেঁপাহ পলোৱা নাই। গৈ 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 তেওঁ পিয়াহত আতুৰ হৈ এখন আশ্ৰমত প্ৰৱেশ কৰিলে। আশ্ৰমখন আছিল শমিক মুনিৰ আশ্ৰম। শমিক মুনিয়ে তাত তপস্যা কৰি আছিল, ধ্যান কৰি আছিল। ধ্যানমগ্ন যোগীজনক গৈ এবাৰ তেওঁ আদেশ দিলে। কোনোদিন আদেশ নিদিয়া ৰজাজনে আদেশ দিলে, মই এইখন ৰাজ্যৰ ৰজা আহিছোঁ, তই বহি আছ, তই মাত এষাৰ মতা নাই মোক, মোৰ পিয়াহ লাগিছে, পানী আনি দে। আদেশ দিলে। আদেশ পায়ো মুনিৰ গাত লৰচৰ নোহোৱা দেখি তেওঁ ক'লে, তই ভণ্ড তপস্বী, তই ভাও জুৰি আছ, তই মোক চিনি পোৱা নাই, মই এইখন ৰাজ্যৰ ৰজা, পিয়াহত মই আতুৰ হৈছোঁ, পানী খুজিছোঁ, তই কাণ সাৰ কৰা নাই। গতিকে কাষতে পোৱা এটা মৰা সাপ নি শমিক মুনিৰ ডিঙিত ওলমাই দিলে ধেনুখনেৰে। তেওঁৰ পুত্ৰ শৃংগী মুনিয়ে স্নান কৰি আছিল। ধ্যানৰ বলত তেওঁ গম পালে যে তেওঁৰ পিতাকক এজন ৰজাই ডিঙিত মৰা সাপটো মেৰিয়াই দিছে। গতিকে তাৰ পৰাই তেওঁ সেই মৰা সাপ মেৰিয়াই দিয়া ৰজাজনৰ প্ৰতি অভিশাপ দিলে। কি দিলে? 7 দিনৰ পাছত, তই যেনেকৈ মোৰ পিতৃৰ গলত মৰা সাপ এটা মেৰিয়াই দিছ, 7 দিনৰ পাছত তোক এটা জীয়া সাপ তক্ষকে দংশন কৰি তোৰ মৃত্যু হ'ব। তাৰ পাছত ই খেলা ধূলাৰ স্থানৰ পৰা আহি পিতৃৰ কাষ যেতিয়া পালেহি, পিতৃক কথাটো ক'লে যে তোমাৰ ডিঙিত সাপ মেৰিয়াই থৈ যোৱাজনক মই 7 দিনৰ পাছতে তক্ষকে দংশন কৰিব বুলি ক'লোঁ। তেতিয়া শমিক মুনিয়ে পুত্ৰক কৈছে, তই নকৰিবলগীয়া কাম কৰিলি, বৰ বেয়া কাম কৰিলি। ভকতক তই অভিশাপ দিলি। ভকতে যদি অভিশাপ দিলেহেঁতেন আমাৰ ইয়াতকৈও অথন্তৰ হ'লহেঁতেন। কিন্তু তই যেতিয়া সাপ দিলিয়েই, ব্ৰহ্মসাপ উভতাই আনিব নোৱাৰি। গতিকে 7 দিনৰ পাছত তেওঁৰ মৃত্যু হোৱাটো খাটাং। গতিকে 7 দিনৰ ভিতৰত তেওঁ মৃত্যুৰ পৰা তৰণৰ উপায় লাভ কৰিব পৰাকৈ তেওঁক বাৰ্তাটো দি থৈ আগে, যা তেওঁ কিবা এটা উপায় অৱলম্বন কৰক। এই বুলি কোৱাৰ পাছত তেওঁ দূত পঠিয়াই দিলে। গৈ ইতিমধ্যে পৰীক্ষিত ৰজাই মৃগয়াৰ পৰা ঘূৰি গৈ তেওঁ যিটো মুকুট পিন্ধি আছিল সেই পেৰাটোৰ ভিতৰৰ পৰা উলিয়াই সেই মুকুটটো খুলি থৈ তেওঁ সচৰাচৰ যিটো মুকুট পৰিধান কৰে, সেই মুকুটটো পিন্ধাৰ লগে লগে তেওঁৰ মনলৈ এটা চেতনা আহিল। কি ক'লে? যে মই নকৰিবলগীয়া এটা কাম কৰিলোঁ। নিজৰ প্ৰতি তেওঁ নিজকে ধিক্কাৰ দিছে। মই কি কৰিলোঁ? অকাৰ্য সাধন কৰিলোঁ। মই ভকত হৈ এইটো কাম কৰিব নালাগিছিল। এনে ধৰণে অনুশোচনা কৰোঁতেই সেই দূতজন গৈ তেওঁ ওচৰ পাইছেগৈ।
দূতজনে কৈছে যে তোমাক মোৰ মানে শৃংগী মুনিয়ে তোমাক 7 দিনৰ পাছত তক্ষকে দংশন কৰিব বুলি অভিশাপ দিছে। তেতিয়া তেওঁ কৈছে যে এইটো মোৰ বাবে অভিশাপ নহয়, এয়া মোৰ বাবে আশীৰ্বাদহে, মই আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ। এইটো এটা কাহিনী আমি ভাগৱতৰ প্ৰাৰম্ভিকতে পাওঁ। এই কাহিনীটোৰ অন্তৰালত থকা কথাখিনি কি এতিয়া? এই যে মই অলপ আগতে কৈছিলোঁ যে পৰীক্ষিতে মন যোৱাৰ কাৰণে এইটো মুকুটটো পিন্ধিলে। পিন্ধিবলৈ যাওঁতে তেওঁ পূৰ্বৰে পৰা পিন্ধি থকা মুকুটটো খুলি থলে। অৰ্থাৎ পূৰ্বৰে পৰা যিটো মুকুট পিন্ধি আছিল সেইটো ধৰ্মৰ মুকুট আছিল। তাৰমানে তেওঁ এই ধৰ্মৰ মুকুটটো পিন্ধি আছিল। ধৰ্মৰ মুকুটটো পিন্ধি থাকোঁতেও যেতিয়া তেওঁ মনৰ বশৱৰ্তী হৈ এইটো পিন্ধিবলৈ মন গ'ল, তাৰমানে আমাৰ যে মন গ'লে আমি কিবা এটা যে কৰ্ম কৰিব নালাগে, মনটো যোৱাৰ লগে লগে আমি বিচাৰটো আগবঢ়াই পঠাব লাগে। মন গৈছে হয় এইটো খাবলৈ, খোৱা উচিত নে অনুচিত? মন গৈছে হয় তালৈ যাবলৈ, যোৱা উচিত নে অনুচিত? এইটো বিচাৰ কৰিবলৈ এই কাহিনীটোৱে আমাক শিক্ষা দিছে, জ্ঞান দিছে। তেওঁ যদি বিচাৰ কৰি চালেহেঁতেন এইটো পিন্ধিবলগীয়া মুকুট নহয়, তেওঁ জানিলেহেঁতেন সেই মুকুটটো আচলতে জৰাখণ্ডৰ মুকুট আছিল। জৰাখণ্ড শব্দটোৰ অৰ্থ হৈছে, তাত্বিক অৰ্থটো হৈছে জড়তা, অৰ্থাৎ যিবোৰ জড় বস্তু আৰু অজ্ঞানতাৰ সমষ্টিয়ে হৈছে জৰাখণ্ড। জড় আৰু অজ্ঞানতাৰ সমষ্টি হৈছে জৰাখণ্ড। তাৰমানে জড় বস্তুৰ প্ৰতি, জড় বস্তু কোনবোৰ? জড় বস্তু হৈছে আমাৰ এই শৰীৰটো জড়। শৰীৰটোৰ ভিতৰত যিটোৱে আমাক চৈতন্য শক্তি প্ৰদান কৰি আছে সেইটোহে চৈতন্য। তাৰমানে ঈশ্বৰ সত্য, গোটেই জগতখন মিছা। তাৰমানে আমি অসত্য বুলি নকওঁ, সত্য দুটা, এটা চিৰন্তন সত্য, আনটো আপেক্ষিক সত্য। চিৰন্তন সত্য হৈছে ঈশ্বৰ, আপেক্ষিক সত্য হৈছে আমি দেখি থকা বস্তুবোৰ। তাৰমানে যাৰ জন্ম আছে, মৃত্যু আছে, যাৰ আদি আছে, অন্ত আছে, সেইবোৰ হৈছে আপেক্ষিক সত্য। যাৰ জন্মও নাই, মৃত্যুও নাই, আদিও নাই, অন্তও নাই, সেইটোহে চিৰন্তন সত্য। এতিয়া চিৰন্তন সত্যটো হৈছে চেতন শক্তি, চিত শক্তি। আৰু যিটো আমাৰ এই জন্ম আছে, মৃত্যু আছে, দেহটোৰ শৰীৰটোৰ জন্ম আছে, মৃত্যু আছে, পৃথিৱীখনৰ জন্ম আছে, মৃত্যু আছে, জগতখনৰ জন্ম আছে, মৃত্যু আছে। জগত মানে জন্ম হৈয়ে মৃত্যুৰ ফালে তৎনাত গতি কৰাটোকে জগত বুলি কৈছে। গতিকে জগতখনো মিছা, অসত্য, অৰ্থাৎ আপেক্ষিক সত্য। গতিকে এই জৰাখণ্ডৰ এই মুকুটটোৰে সেইটো প্ৰতীকাত্মক অৰ্থত বুজাইছে। তাৰমানে এই যিটো বস্তু অসত্য সেইটোৰ পাছে পাছে আমি যিমানে দৌৰিম সিমানে আমাক অজ্ঞানতাই লগ ল'ব। এই অজ্ঞানতা আৰু জড়ৰ সমষ্টি হৈছে জৰাখণ্ড। এই জৰাখণ্ডৰ মুকুটটো, এই কথাখিনি যদি জানিলেহেঁতেন, বিচাৰ কৰি চালেহেঁতেন, পৰীক্ষিতে কেতিয়াও সেই মুকুটটো নিপিন্ধে, পূৰ্বৰে পৰা পিন্ধি থকা ধৰ্ম মুকুটটোকে পিন্ধি থাকিলেহেঁতেন। আৰু সেই মুকুটটো খুলি লোৱাৰ লগে লগে তেওঁৰ মনলৈ অনুশোচনা আহিল, চেতনা আহিল, মই নকৰিবলগীয়াটো কৰিলোঁ। গতিকে সেই নকৰিবলগীয়াটো কৰিলোঁ বুলি পাছত অনুশোচনা অহাতকৈ আমি যেতিয়াই কৰিবলৈ আগবাঢ়িম তেতিয়াই আমি বিচাৰ বিবেচনা কৰি কৰিব লাগিব। এই কথাটোৱে তাৰমানে ইয়াৰ জৰিয়তে আমাক দেখুৱাই থৈ গৈছে। এতিয়া কথা হ'ল, সেই পৰীক্ষিতক যেতিয়া এই মুনিজনে গৈ বাৰ্তাটো দিলেগৈ, বাৰ্তাটো দিয়াৰ লগে লগে তেওঁ ৰাজকাৰ্য সকলো তেওঁৰ পুত্ৰ জন্মেজয়ক চমজাই দি তেওঁ গংগাৰ পাৰলৈ গ'ল। গংগাৰ পাৰত তেওঁ কুশবনত বহি তেওঁ মৃত্যুৰ পৰা তৰণৰ উপায়ৰ সন্ধান কৰিলে। সেই বাৰ্তাটো পোৱাৰ লগে লগে ৰজা পৰীক্ষিতক 7 দিনৰ পাছত তক্ষকে দংশন কৰিব, এই বাৰ্তাটো পোৱাৰ লগে লগে 60,000 ঋষিয়ে তেওঁক
উপায় দিবৰ কাৰণে সেই গংগাৰ পাৰলৈ আহিল। এতিয়া গংগাৰ পাৰলৈ অহাৰ লগে লগে পৰীক্ষিতৰ মনলৈ এটা প্ৰশ্ন আহিছে। তেতিয়া মানে সেই সকলোকে মৃত্যুৰ পৰা তৰণৰ উপায়নো কি সেইটো জানিবৰ কাৰণে তেওঁ ব্যাকুল হৈ আছে। তেনে অৱস্থাত 60,000 ঋষিয়ে আহি তেওঁক কোনোবাই ক'লে তপ কৰা, কোনোবাই ক'লে জপ কৰা, কোনোবাই ক'লে দান কৰা, কোনোবাই ক'লে পূজা কৰা, ভিন্নজনে ভিন্ন মত প্ৰকাশ কৰিলে। এতিয়া 7 দিন আছে হাতত, যজ্ঞ কৰাটো সম্ভৱ নহয়। তাৰোপৰি ভিন্নজনে 60,000 ঋষিয়ে 60টা মত দিছে, 60,000টা মত দিছে। 7 দিনত সেই মতখিনি সম্পাদন কৰাটো সম্ভৱ নহয়। তেতিয়া পৰীক্ষিতে কৈছে, তোমালোক সকলো বেদজ্ঞ পণ্ডিত, কিন্তু তোমালোকৰ মাজত মতানৈক্য, তোমালোকৰ মত একে মতত তোমালোকে উপস্থিত হ'ব পৰা নাই। গতিকে তোমালোকৰ মতে মই চলিব নোৱাৰোঁ। তাত আৰু কিছুমান কথা আছিলে, সেইখিনি কথা মই নাযাওঁ, বিশেষ দীঘলীয়া হ'ব। তেনে সময়তে তালৈ শুকমুনি আহিছে। সেই শুকমুনিক দেখি 60,000 ঋষিয়েও থিয় হৈ যেতিয়া সম্ভাষণ জনালে, তে পৰীক্ষিতেও তেওঁক দেখা পোৱাৰ লগে লগে তেওঁৰ মনটো এক প্ৰকাৰ শান্ত হ'ল। আৰু তাত উপস্থিত হৈ থকা 60,000 ঋষিয়েও সেই পৰীক্ষিত শুকমুনিক দেখিয়েই তেওঁলোকে থিয় হৈ সম্ভাষণ জনাইছে। তাৰমানে এওঁলোকতকৈ জ্ঞানী, সেইটো তাত প্ৰকাশ পাইছে। তেনেখিনি সময়ত পৰীক্ষিতে এই মহামুনিৰ শুকৰ প্ৰতি এটা প্ৰশ্ন কৰিছে, তোমাৰ চৰণে মৰণ সময়ে পুচুহু প্ৰভু সাম্প্ৰত, ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত। অৰ্থাৎ তোমাক যেতিয়া পালোঁ, মই তোমাক এটা প্ৰশ্ন কৰোঁ। 60,000 ঋষিকো কিছুমান প্ৰশ্ন কৰিছিলে, মই সেইখিনি কথা এতিয়া নাযাওঁ, কাৰণ সময়টো দীঘলীয়া হ'ব। এতিয়া এইটো সুধিছে যে মৰণৰ সময়ত মৃত্যুমুখী পথৰ লোকে কি কৰ্ম কৰা উচিত, এইটো তুমি কোৱা। কাৰণ মই 7 দিনৰ পাছত মৰিম, মোৰ মৃত্যুটো খাটাং হ'ল, গতিকে মই 7 দিন কি কৰা উচিত এইটোত কোৱা। এতিয়া এই প্ৰশ্নটো পৰীক্ষিতে শুকক কৰিছিল। আমাৰো এই প্ৰশ্নটো আমাৰ মনত উদয় হ'বলগীয়া এটা প্ৰশ্ন। কিয়নো আমিও জন্ম হৈছোঁ যেতিয়া এদিন মৰিমেই, হয়নে বাৰু? পৰীক্ষিতে সীমাৰেখাটো পালে 7 দিনৰ পাছত মৰিম, আমি সীমাৰেখাটো নাই পোৱা। আমি কালিলৈও মৰিব পাৰোঁ, 7 দিনৰ পাছতো মৰিম। অৰ্থাৎ এই 7টা দিনৰ ভিতৰতে আমি মৰিম। সোম, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, দেও, এই 7টা দিনৰ ভিতৰতে কোনোবা এদিন ময়ো মৰিম। গতিকে মোৰনো প্ৰকৃত কৰ্তব্য কি কৰা উচিত, এই কথাটোকে সুধিলে। এই কথাটো সোধাৰ লগে লগে এতিয়া শুকমুনিয়ে পৰীক্ষিতক প্ৰশংসা কৰি কৈছে যে তুমি এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিলা। কাৰণ এই প্ৰশ্নটোৰ উত্তৰে হৈছে এই মহাভাগৱত। তাকেই ভাগৱত ধৰ্ম বুলি কোৱা হয়। এই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে যিখিনি উত্তৰ দিব, সেই উত্তৰখিনিয়ে আচলতে ভাগৱত বা ভাগৱত ধৰ্ম। গতিকে এইকাৰণে ইয়াত পৰীক্ষিতক শুকে কৈছে, বা আমাৰ মনলৈ এই প্ৰশ্নটো অহা উচিত। এতিয়া চাব, এই ভাগৱতত ভকত 4 প্ৰকাৰৰ বুলি উল্লেখ কৰিছে। গীতা শাস্ত্ৰয়ো ঠিক তেনেধৰণে ভকত 4 প্ৰকাৰ বুলি কৈছে। গীতা শাস্ত্ৰই বৰ্ণনা কৰা ভকত 4 প্ৰকাৰ হৈছে। কেলে ক'লোঁ গীতা শাস্ত্ৰৰ কথা? আমি সকলোৱে কওঁ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, হয়নে বাৰু? গতিকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, গোটেই উত্তম শাস্ত্ৰ গীতাৰ কথা গীতাই কৈছে ভকত 4 প্ৰকাৰ। কি? আৰ্ত ভকত, অৰ্থাৰ্থী ভকত, জিজ্ঞাসু ভকত আৰু জ্ঞানী ভকত। আৰ্ত মানে টান পালে ৰাম বোলাজনক আৰ্ত ভকত বুলি কয়। অৰ্থাৰ্থী ভকত মানে কিবা এটা আশা কৰি ভগৱন্তক ভজনা কৰাটোক অৰ্থাৰ্থী ভকত বুলি কয়।
আৰু জানি শুনি জানিবৰ কাৰণে ভগৱন্তক কিয় উপাসনা কৰা উচিত, কৰিলে কি হ'ব, আমি কেনেকৈ জীৱন যাপন কৰিব লাগে, কেনেকৈ জীৱন যাপন কৰিলে আমি আনন্দেৰে শান্তিৰে থাকি প্ৰেমপূৰ্ণভাৱে সকলোৰে মাজত একেলগ হৈ থাকি জীৱন যাপন কৰিব পাৰোঁ, এই কথাবোৰ যাৰ মনলৈ উদয় হয় সেইজনক জিজ্ঞাসু ভকত বুলি কয়। যিজনে আজন্ম জ্ঞান লৈ আহি পেলাই ভগৱন্তক ভজিছে তেওঁক জ্ঞানী ভকত বুলি কয়। তাৰমানে জন্মৰ আগতেই তেওঁ সেই গোটেই জ্ঞানখিনি পাই আহিছে। যেনেকৈ প্ৰহ্লাদে জন্মৰ আগতেই গোটেই জ্ঞানখিনি পাই আহিছে, নাৰদে জন্মৰ আগতেই সেই জ্ঞানখিনি পাই আহিছে। সেইকাৰণে নাৰদ, প্ৰহ্লাদ, সিদ্ধসকলক জ্ঞানী ভকতৰ শাৰীত থয়, অৰ্জুন, উদ্ধৱ এইসকলক জিজ্ঞাসু ভকতৰ শাৰীত থয়, ধ্ৰুৱক আৰ্থাৰ্থী ভকতৰ শাৰীত থয়, দেৱতাসকলক, ইন্দ্ৰাদী দেৱতাসকলক আৰ্ত ভকতৰ শাৰীত থয়। আমি সকলোৱেই এই চাৰিটা পৰ্যায়ৰ ভিতৰত কোনোবা নহয় কোনোবা এটাৰ অন্তৰ্ভুক্ত, বুজি পাইছে কথাটো? গতিকে এনেকৈয়ে আমি ভগৱন্তৰ ওচৰলৈ আহোঁ বা নামঘৰলৈ ওচৰলৈ যাওঁ। ভিন্নজনে তেওঁলোকৰ পন্থা অনুসৰি, বিশ্বাস অনুসৰি বিভিন্ন ঠাইলৈ যায়। এতিয়া ভাগৱতৰ কাষ চপাৰ লগে লগে নামঘৰলৈ যিসকল আহিব সেইসকলক ভাগৱতে 4 প্ৰকাৰৰ ভকতৰ কথা উল্লেখ কৰিছে। তাত কৈছে কি প্ৰাকৃত ভকত, মধ্যম, উত্তম আৰু উত্তম উত্তম। এতিয়া প্ৰাকৃত ভকত মানে যিজনে কেৱল মাত্ৰ এই বাংময় প্ৰতিমা ভাগৱতত ভগৱন্ত আছে বুলি ঠাৱৰ কৰি ল'লে, খাটাং কৰি ল'লে, তেওঁক প্ৰাকৃত ভকত বুলি কৈছে। গতিকে সেইকাৰণে আমি নামঘৰলৈ আহোঁতে নামঘৰৰ মণিকূটত থকা সেই ভগৱন্তৰ প্ৰতি আমি সেৱা এটি আগবঢ়াওঁ। সেইকাৰণে আমি সেই মণিকূটত বন্তি গছি আগবঢ়াই থৈছোঁ। সেইকাৰণে আমি সেই মণিকূটত ভগৱন্তৰ ওচৰত গুৱা পান্তি আগবঢ়াই থৈছোঁ, নৈবেদ্যখিনি আগবঢ়াই থওঁ। সেইজন ভকতিৰ পন্থত আৰোহণ কৰিলে, ভকতিৰ জখলাডালত উঠিলে তেওঁৰ উন্নতি হ'ব খাটাং, ভাগৱতে কৈ দিলে। যদিহে তেওঁ জখলাডালত ভৰি দি একে ঠাইতে ৰৈ নাথাকে, তেওঁ আৰোহণ কৰাৰ মানসিকতাটো যদি থাকে, তেওঁ উঠিবলৈ যদি উত্তৰণৰ হেঁপাহটো যদি থাকে, তেওঁ তৰিলে, তেওঁ গন্তব্যস্থল, ডেষ্টিনেশ্যন তেওঁ নিশ্চয়কৈ পাবই, খাটাং। তাৰপাছত তেওঁ কি কৰিব লাগিব? সেইকাৰণে আমি নামঘৰত একত্ৰাপিত হৈ এই ভাগৱতখন মেলি লৈছোঁ। য'ত আমি সেৱা কৰিছোঁ, য'ত আমি বন্তি জ্বলাইছোঁ, কিয় জ্বলাইছোঁ, কেলৈ জ্বলাইছোঁ, এই জিজ্ঞাসাটো আমাৰ আছে কাৰণে আমি ভাগৱতখন মেলি ল'লোঁ। ভাগৱতখন মেলি লোৱাৰ লগে লগে আমি বুজি পালোঁ, কি বুজি পাম? যে কেৱল মাত্ৰ ভাগৱতে কৈছে যে কেৱল মাত্ৰ মণিকূটত প্ৰতিমাত, বাংময় প্ৰতিমাতেই ভগৱন্ত নাই। ভগৱন্ত ক'ত আছে? যে ভকততো ভগৱন্ত আছে। সেইকাৰণে ভকতজন দেখিলে আমি সেৱা কৰোঁ, প্ৰণাম জনাওঁ। তাৰ পাছত আমি যদি গৈ থাকোঁ, ৰৈ নাথাকোঁ, তাৰ আমাক কৈছে চৰৈৱতী, চৰৈৱতী, আগবাঢ়ি গৈ থাকা। ৰৈ থকাটো জীৱন হ'ব নোৱাৰে, গৈ থকাটোহে জীৱন, হয়নে বাৰু? গতিকে গৈ থাকিব লাগিব। আমি যেতিয়া গৈ থাকিম তেতিয়া আমি বুজি পাম যে ভাগৱতখন আমি চালোঁ আৰু অলপমান আগবাঢ়ি গ'লোঁ, তেতিয়া গম পালোঁ কেৱল ভকততেই নহয়। আমি আগতে পাইছিলোঁ ভকত প্ৰতিমা মূৰত 2 অধিষ্ঠান, ভকত আৰু ভাগৱতত ভগৱান আছে। আগবাঢ়ি গৈ যোৱাৰ পিছত গম পালোঁ কি, বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণুবুদ্ধিভাৱে সৰ্বদাই মান্য কৰে। এতিয়া বুজি পালোঁ যে মানুহেই দেৱ, মানুহেই হে, মানুহ বিনে নাই কেৱ। পূজা যদি কৰা মানুহকে কৰা, সেৱা যদি কৰা মানুহকে কৰা। গতিকে মানুহত ভগৱন্ত আছে। এইটো 3য় পৰ্যায়। তাৰপাছত 4ৰ্থ পৰ্যায়ত ৰৈ থকা নাই। আমাৰ গুৰুজনে দেখুৱাই থৈ গ'ল, কি বুলি দেখুৱাই থৈ গ'ল? কুকুৰ, চিগাল, গদৰ্ভৰু আত্মাৰাম। কুকুৰতো আছে, গাধতো আছে। আমি কি পালোঁ? যে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু হেন মানি
হিংসা এৰি কৰা উপকাৰ। তাৰমানে যিমানবোৰ প্ৰাণী আছে, সেয়া লাগে জলজ, সেয়া লাগে উদ্ভিদজ, সেয়া লাগে চেদজ, সেয়া লাগে অণ্ডজ, সেয়া লাগে জৰায়ুজ। এই চাৰিমুঠি জীৱতেই ভগৱন্ত আছে। গতিকে কাকো হিংসা কৰিব নালাগে, এই কথাটো আমি বুজি পালোঁ। অৰ্থাৎ মানুহ প্ৰথমে ভাবিছিলোঁ ভাগৱতত ভগৱন্ত আছে প্ৰথম পৰ্যায়টোত, সেইটো কৈছে প্ৰাকৃত ভকত। তাৰ পাছত ভকত আৰু ভগৱন্ত দুই ঠাইতে ভগৱন্তক দেখিলোঁ, ভকত আৰু ভাগৱত দুই ঠাইতে ভগৱন্তক দেখিলোঁ, সেইটো কৈছে মধ্যম ভাগৱত। তাৰ পাছত সকলো মানুহত ভগৱন্ত দেখিলোঁ, সেইটোত কৈছে উত্তম ভাগৱত। ভাগৱত মানে ভকত। যেনেকৈ ৰিক্সা চলাওঁতে এই ৰিক্সা বুলি মাতোতে কাক মাতে বাৰু? ৰিক্সা চলোৱাজন ৰিক্সা হৈ যায়, টেক্সি চলোৱাজন টেক্সি হৈ যায়। সেইকাৰণে ভাগৱত অধ্যয়ন কৰাজন ভাগৱতলৈ ৰূপান্তৰ হৈ যায়। সেইকাৰণে ভকতজন ভাগৱত হৈ যায়। তাৰমানে সেইকাৰণে মধ্যম ভাগৱত, উত্তম ভাগৱত আৰু শেষৰটো যি সকলো প্ৰাণীতে যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰিক পৃথক নোহে কেহু, এই অৱস্থাটো যেতিয়া প্ৰাপ্তি হয় তেওঁক কয় উত্তম উত্তম ভাগৱত। অৰ্থাৎ আমি ভগৱন্তক কিবা বিচাৰিবৰ প্ৰয়োজন নাই। আমাক আমাৰ গুৰু শংকৰদেৱে কৈছে তুমি নিজকে ভগৱন্তলৈ ৰূপান্তৰ ঘটোৱা, তুমি নিজেই ভগৱন্ত হোৱা। তুমি ভগৱন্তক বিচাৰিব নালাগে। ভগৱন্তক সন্মুখত পাই তুমি কি কৰিবা? তোমাৰ যিমানখিনি প্ৰয়োজন আছে সেই সকলোখিনি তোমাৰ প্ৰয়োজন তোমাৰ কেতিয়াও পূৰ্ণ নহয়। হ'ব নেকি বাৰু? আজিলৈকে আমাক দেখা নাই এজন মানুহৰে বোলে প্ৰয়োজন পূৰণ হৈছে। ভকতজনৰহে হয় কেৱল মাত্ৰ। ভকতজন কেলে তেওঁৰ প্ৰয়োজন পূৰণ হয়? কাৰণ তেওঁ ভকতজন ভকত হৈ নাথাকিলে ভগৱন্তলৈ ৰূপান্তৰ হয়। আমাক তাকেই কৈছে কেনেকৈ হ'ব লাগিব। চুম্বক এডোখৰ লোহা, দুয়োডোখৰ একেই দেখিবলৈ। চুম্বকডোখৰে আনক আকৰ্ষণ কৰিব পাৰে, লোহাডোখৰে নোৱাৰে, হয়নে বাৰু? এডোখৰ লোহা মানে ঘৰৰ একেবাৰে বকৰানিত পৰি আছে, তাৰ পৰা উঠাই আনিলে লোহাই নে কাঠেই নে চুম্বকনে ধৰিব নোৱাৰি, লোহা নে কাঠ ধৰিব নোৱাৰি। গধু দেখি এডোখৰ লোহা মামৰে খাই সি চিনিব নোৱাৰা হৈ আছে। তাৰমানে এই চিনিব নোৱাৰা হৈ থকা মামৰে খোৱা ডোখৰ মামৰখিনি যদি গুচোৱা, মামৰ গুচোৱাৰ একমাত্ৰ আটাইতকৈ উৎকৃষ্ট উপায়টো হৈছে সেই লোহাডোখৰ যদি তুমি জুইত পেলাই দিয়া, জুয়ে যদি পুৰে মামৰখিনি অতি সোনকালে আঁতৰি যায়। সেই মামৰযুক্ত হৈ লোহাডালৰ পৰা মামৰ মুক্ত কৰি সেই লোহাডাল যদি চুম্বকৰ কাষত কিছু সময় ৰখা হয়, তেতিয়াহ'লে সেই লোহাডোখৰো চুম্বকলৈ ৰূপান্তৰ হৈ যায়। এতিয়া অলপ আগতে আমাক যে ক'লে শৰীৰত আমাৰ এই কলিকিত দুখবোৰ আছে, এই যে অলপ আগতে ক'লোঁ আমি মাৰ গৰ্ভৰ পৰা হওক বা পাৰিপাৰ্শ্বিক পৰিৱেশৰ পৰাই হওক আমাৰ মনবোৰ যে মলিন হ'ল, এইবোৰে হৈছে কলিকিত দুখ। এই কলিকিত দুখৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আজিৰ দৰে সাধু সংগৰ জৰিয়তে সদানন্দ গোহাঁয়ে যেনেকৈ আজি তোমালোকক ইয়ালৈ লৈ আহিল, এনেধৰণৰ সাধু তোমালোকে সময়ে সময়ে বহুত সময় লগ পাবা। এই সাধুসকলৰ লগত সংগ কৰিব লাগিব। সংগ কৰি আজি সদানন্দই আন কৰবালৈও নিব পাৰিলেহেঁতেন, ধাবালৈও নিব পাৰিলেহেঁতেন, হয়নে বাৰু? নিনি পেলাই ইয়ালৈ লৈ আহিছে। কেলৈ লৈ আহিছে? ইয়াত কি হৈছে জাননে? ইয়াত ৰাম নামৰ অগ্নি জ্বলি আছে। তাৰমানে ৰাম নাম অগ্নিৰ লগত, জুইৰ লগত তুলনা কৰিছে। পাতক শুকান বন, হৰিনাম সূতাখন বুলি কৈছে। সূতাখন মানে জুই। এই পাপবোৰ মানে এডাল ঘাঁহ, শুকান ঘাঁহ পোৰাৰ দৰে ৰাম নামৰ জুইত এই পাপবোৰ পুৰি ছাৰখাৰ হয়। হৰি নামে যত পাপ সংহৰিতে পাৰে, ততেক পাতকী পাপ কৰিতেই নপাৰে।
বুলি কৈছে। যিমান ডাঙৰ পাপ নহওক এই ৰাম নামৰ অগ্নিত সকলো জাহ যায়। এই যে যিমান মামৰে খাই নাথাকক লোহাডাল জুইত পেলাই দিলে যেনেকৈ মামৰখিনি নিশেষ হৈ যায়, ঠিক তেনেধৰণে এই ৰাম নামৰ নামঘৰলৈ যেতিয়া লৈ আহিছে তোমালোকৰ গাত থকা যিমানবোৰ পাপ আছে সকলোবোৰ নিশেষ হৈ গৈছে। আজি চব নিশেষ হৈ গৈছে। কিন্তু সাৱধান, পুনিৰ চিনি পোৱা নহয়? পুখুৰীত থকা পুনি, হয়নে বাৰু? পুনি ভৰ্তি পুখুৰীটোলৈ তুমি এটা শিলগুটি মাৰি দিবা, ঢৌৱে সকলোবোৰ আঁতৰাই লৈ যাব। কিন্তু খন্তেক মানৰ পাছত আকৌ পুনিয়ে বেৰি পেলাব। এই অভ্যাসটো নামঘৰলৈ অহা, আজি যিটো অহাৰ অভ্যাসটো, প্ৰত্যেকটো সময়তে তোমালোকে নামঘৰ এটা নাপাবা। তোমালোক সৌভাগ্যৱান, তোমালোকে যিঘৰ গৃহস্থিত আছা তাত কিন্তু এনে আৰ্হিৰ এটা নামঘৰ আছে। তোমালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছা সকলোৱে, হয়নে বাৰু? গতিকে এই নামঘৰটোত তোমালোকে পুৱা গধূলি মূৰটো দোৱাবা। কিয়? তোমালোকে যে ক'লো নামঘৰলৈ হৰিনাম সূতাখন পাতক সুখান বন, তোমালোকৰ অজানিতে যিবোৰ, মই অলপ আগতে ক'লোঁ, তোমালোকে জানি কেতিয়াও মদৰ ঘাটি লৈ নোযোৱা, তোমালোকে জানি কেতিয়াও জুৱা নেখেলা, কিন্তু নজনাকৈ তোমালোকে নকৰাকৈ থাকিব নোৱাৰা, জুই নজ্বলোৱাকৈ থাকিব নোৱাৰা, পানী নতলোৱাকৈ থাকিব নোৱাৰা, হয়নে বাৰু? গতিকে এইবোৰৰ পৰা মুক্ত পাবলৈ হ'লে তোমালোকে পুৱা গধূলি গুৰু সেৱা কৰিব লাগিব, ঈশ্বৰৰ ওচৰত মূৰটো দোৱাবা। ঈশ্বৰৰ ওচৰত মূৰটো দোৱালে কি হ'ব জানানে? এই ঈশ্বৰৰ লগত সম্পৰ্ক কৰোঁতে বা ঈশ্বৰৰ একান্ত ভকতৰ লগত সম্পৰ্ক কৰোঁতে লোহাডোখৰ যেনেকৈ চুম্বকৰ লগত সম্পৰ্ক কৰোঁতে চুম্বকলৈ ৰূপান্তৰ হৈ গ'ল, তোমালোকেও ঠিক তেনেধৰণে একান্ত ভকতৰ লগত সম্পৰ্ক কৰিলে তোমালোকো ভকতলৈ ৰূপান্তৰ হ'বা, আৰু ভগৱন্তৰ লগত সম্পৰ্ক কৰোঁতে কৰোঁতে তোমালোক ভগৱন্তলৈ ৰূপান্তৰ হৈ যাবা। এইটোৱে হৈছে মূল থিয়ৰী, হয়নে বাৰু? গতিকে মই ভাবোঁ, আশা কৰিম, যিটো প্ৰত্যাশা লৈ তোমালোকক মা দেউতাই তোমালোকৰ জীৱনটো গঢ়িবৰ কাৰণে পঠাই দিছে, সেইখিনি জ্ঞান আহৰণ কৰিব লাগিবই। তেনে বহু গুণী জ্ঞানী লোকেও কিছুমান অনৈতিক কৰ্ম সম্পাদন কৰে। এইবোৰ আমি মোবাইলত, টিভিত, বাতৰি কাগজত আমি সঘনে দেখি থাকোঁ। বহু ধনৱন্ত লোকেও তেওঁলোকে অনৈতিকভাৱে ধন আহৰণ কৰাৰ কাৰণে আমি দেখিছোঁ জেললৈ যাবলগীয়া হৈছে, দুখ কষ্ট পাবলগীয়া হৈছে, হয়নে বাৰু? এতিয়া আমাৰ আকাংক্ষা বা তোমালোকৰ পিতৃ মাতৃৰ জানো আকাংক্ষা তোমালোক দুখত থকা পিতৃ মাতৃক দুখত পেলোৱা? এয়াতো নহয়। প্ৰত্যেকজন পিতৃ মাতৃয়ে এটাই কামনা কৰে, শুন, মই যি হ'লোঁ তই মোতকৈ ভাল হ'ব লাগিব। কৃষক শ্ৰমিক পিতৃজনেও সেইটো আশা কৰে, ইউনিভাৰ্চিটিৰ স্কলাৰজনেও সেই একেটাই আশা কৰে, মই যি হ'লোঁ তই মোতকৈ ভাল হ'ব লাগিব। মই আশা কৰিম তোমালোকে সেই পিতৃ মাতৃয়ে বিচৰাৰ দৰে এজন সৎ পুৰুষ হোৱা, ডাঙৰ মানুহ হোৱাতকৈ এজন সৎ পুৰুষ হোৱা, আৰু এই সততা, এই নৈতিকতা, এই আধ্যাত্মিকতা তোমালোকে যিবোৰ বিষয় সম্বন্ধীয়, অৰ্থাৎ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইকনমিক্স, জুলজি, এই ছাবজেক্টবোৰৰ ভিতৰত প্ৰত্যক্ষভাৱে এই আধ্যাত্মিকতা, নৈতিকতা, সততা, এই কথাবোৰৰ সম্ভেদ নোপোৱা। এই কথাবোৰৰ সম্ভেদ পাবলৈ হ'লে তোমালোকে এই নৈতিক আধ্যাত্মিক শিক্ষাৰ আটাইতকৈ শ্ৰেষ্ঠ গ্ৰন্থ, বৰিষ্ঠ গ্ৰন্থ এই ভাগৱতৰ কাষ চাপিব লাগিব। গতিকে মই সদৌ শেষত এইটোৱে আশা কৰিম, তোমালোকে যি ধৰণে তোমালোকৰ পিতৃ মাতৃৰ যিটো ইচ্ছা, যিটো প্ৰত্যাশা, তোমালোক প্ৰত্যেকেই একোজন সৎ নাগৰিক হোৱা, সততাৰে জীৱন যাপন কৰিলে আনন্দ, শান্তি আৰু প্ৰেমৰ গৰাকী হ'বা।
এই আনন্দ শান্তি আৰু প্ৰেম যুক্ত জ্ঞানখিনি আহৰণ কৰিবলৈ হ'লে ভাগৱতৰ কাষ চাপিব লাগিব, নামঘৰলৈ আহিব লাগিব। সেইবিলাক বিদ্যালয়, আনুষ্ঠানিক বিদ্যালয়, এইখন অনানুষ্ঠানিক বিশ্ববিদ্যালয়, এইখন আধ্যাত্মিক বিশ্ববিদ্যালয়। তোমালোকে পঢ়া মহাবিদ্যালয় বা বিশ্ববিদ্যালয়খনত পৃথকে পৃথকে তোমালোকক শিক্ষা দিয়া হয়, হয়নে বাৰু? যেনেকৈ তোমালোকৰ ক্লাছিফিকেশ্যন আছে, কোনোবাই ফাৰ্ষ্ট ইয়েৰ, কোনোবাই ছেকেণ্ড ইয়েৰ, কোনোবাই হায়াৰ ছেকেণ্ডেৰী, কোনোবাই BA, আৰু তাত পৃথকে পৃথকে ক্লাছ দিয়া হয়। ইয়াত কিন্তু সকলোকে, হয়নে বাৰু, জ্ঞান দিয়া হয়। গতিকে এই জ্ঞানটো তোমালোকৰ আয়ত্তলৈ নিয়াৰ ওপৰতে নিৰ্ভৰ কৰিব। মই আশা কৰিম ভগৱন্তই তোমালোকক কৃপা কৰক। তোমালোকৰ পিতৃ মাতৃয়ে যি প্ৰত্যাশাৰে মই যি হ'লো তই মোতকৈ ভাল হ'ব লাগিব, এই আশাটো কৰি তোমালোকক পঠাইছে। গতিকে নিশ্চয়কৈ তোমালোকক ভগৱন্তই কৃপা কৰক। আৰু কৃপা কৰিছে কাৰণে তোমালোকে সদানন্দৰ দৰে এজন সংগী পাইছা, আৰু তোমালোকে লাচিত খনিকৰৰ, বিজু খনিকৰৰ ঘৰৰ দৰে এখন গৃহস্থী পাইছা, য'ত সদায় পুৱা গধূলি ঈশ্বৰ উপাসনা হয়, ভাগৱত ধৰ্ম মানে তাত ধাৰণ কৰি পেলাই তেওঁলোকে ভাগৱত তাত চৰ্চা হয়। গতিকে তোমালোকৰ এই সুযোগটো, তোমালোকৰ প্ৰতি যিটো ভগৱন্তই দয়া কৰিছে, কৃপা কৰিছে, তোমালোকে এইটো নেহেৰুৱাবা। এইকেইটা কথা কৈ মই আজিলৈ ইমানতে সামৰিব খুজিছোঁ। নিশ্চয়কৈ সময় হৈছে হ'বলা, নহয় জানো? কৃষ্ণ। আৰু পৰৱৰ্তী সময়তো তোমালোকে এনেকৈ আহি থাকিবা, এই আশাটো কৰি পেলাই মই ইমানতে সামৰণি মাৰিব খুজিছোঁ। কৃষ্ণ কৃষ্ণ। কৃষ্ণ।